এক দীঘলীয়া আৰু সফল যাত্ৰা আগুৱাই আমি আমাক এই পৰ্যায়ত উপনীত কৰালে আৰু আজি আপোনালোকেও নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে এটা উষ্ণ আদৰণি হাত চাপৰিৰে তেখেতক ধন্যবাদ সদায় ইয়াক স্মৰণ কৰি ৰাখিব। মই মাত্ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক দুটা কথা ক'ব বিচাৰোঁ। এটা কোনোবাই 12টাতো আহিছে নেকি? নাই, 12টাতো আহিছে। 11টাতো কোনো অহা নাই না? 11টাতো আহিছে। আচ্ছা, 11টাতো আহিছে। যি নহওক, এই উৎসাহ কিহৰ কাৰণে? যে বহু দিনৰ তপস্যাৰ মূৰত আজি আমি এটা লক্ষ্যত উপনীত হৈছোঁ। আমাৰ অসমত বিদ্যালয় শিক্ষাৰ পৰা সমগ্ৰ শিক্ষা সমাপ্ত কৰি যেতিয়া ক'তো এটকা নিদিয়াকৈ চৰকাৰী চাকৰি এটা আমি পাওঁ, তাক আমি আমাৰ জীৱনৰ প্ৰাপ্তি বুলি অনুভৱ কৰোঁ। কিন্তু মই বিশ্বাস কৰোঁ যে এটা প্ৰাপ্তিয়ে আন বহু প্ৰাপ্তিৰ ৰাস্তা মুকলি কৰে। সেইবাবে আজি আপোনালোকৰ যি প্ৰাপ্তি, আজি আপোনালোকৰ যে আমাক টেট শিক্ষক লাগে আমাৰ বিদ্যালয় 2012 চনত যি যাত্ৰা আৰম্ভ কৰিছিল, সেই যাত্ৰা আহি আজি এক নতুন দিগন্ত স্পৰ্শ কৰিছে, য'ত আমি আজি একেদিনাখনে 7,642 গৰাকী গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ আমি নিযুক্তি দিবলৈ নিযুক্তিপত্ৰ বিতৰণ প্ৰশান্ত ফুকন ডাঙৰীয়া, জয়ন্ত মণ্ডল বৰুৱা ডাঙৰীয়া, যোগেন মোহন ডাঙৰীয়া, কৃষ্ণেন্দ্ৰ পাল ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ শ্ৰীমতী প্ৰাথমিক শিক্ষাৰ সঞ্চালিকা শ্ৰীমতী মমতা পূজাৰী ডাঙৰীয়ানী, উচ্চ শিক্ষা বিভাগৰ সঞ্চালিকা পণ্ডিত বৰুৱা ডাঙৰীয়ানী,